আমি কেদাৰনাথ মন্দিৰ যাবগৈ নোৱাৰিমগৈ আৰু এইফালে যায় কেদাৰনাথ মন্দিৰ আৰু এই আগত যায় বদ্ৰীনাথ মন্দিৰ। এই তলৰ পৰা উঠি আহিছোঁ এনেকৈ হৈ একদম গোটেই বিষে তাত পানী নৈছে। ইমান সহজ নহয় কেদাৰনাথ মন্দিৰ দৰ্শন কৰাটো। হৰ হৰ মহাদেৱ, পুৰ মহাদেৱ ভক্তসকল, আপোনালোকক সকলো গম পাই আমি চাইকেল যাত্ৰা কৰি আছোঁ গহপুৰ হাজনৰ পৰা কেদাৰনাথ মন্দিৰলৈ। বাকী আমি হৰিদ্বাৰলৈকে চাইকেল লৈ আহিলোঁ। বাকী এইফালে চাইকেল আহিব নোৱাৰি, যদি পাহাৰৰ ওপৰ হয় চাইকেল আমি তলতে থৈ বৰ্তমান খোজ কাঢ়িব লাগিব। বাকী গাড়ী পায় বাৰু, কিন্তু গাড়ীৰে মোৰ যাবলৈ ভয় কৰিছে, যিটো পাহাৰ খহি আছে। বাকী নিজৰ চাওক ধুনীয়াকৈ পানী পৰি আছে, আপোনাৰ পাহাৰ আৰু নদী পানী বহুতে বেছি বাঢ়িছে, তথাপি আমি যুঁজ হেৰি নকৰোঁ। বাকী মহাদেৱৰ নাম লৈ গৈ আছোঁ, বহুত বেছি ভাল লাগি আছে আৰু ৰাস্তা বহুতে বেয়া তথাপি মহাদেৱৰ নাম লৈ গৈ আছোঁ, বহুত বেছিয়ে ভাল লাগি আছে। হৰ হৰ মহাদেৱ। বাকী এনেকৈ খোজকাঢ়িব লাগিব আৰু মেইন আমি য'ত খোজকঢ়াটো হয় 24 কিলোমিটাৰ খোজকাঢ়িবলগীয়া হয়, কিন্তু আমি এতিয়া 24 নহয়, আমি প্ৰথমে 100 কিলোমিটাৰমান খোজকাঢ়িব লাগিব, যিহেতু গাড়ী ইয়ালৈ নাহে। বাকী একো নাই, গৈ আছোঁ। ইমান দূৰ আহিছোঁ যদি আমি ঘূৰি কেতিয়াও নাযাওঁ, বাবাক এবাৰ দৰ্শন কৰিহে যাম। বাকী একো নাই, 24 কিলোমিটাৰ আগতে খোজকাঢ়িব লাগে, এতিয়া আমি 100 কিলোমিটাৰ খোজকাঢ়িব লাগিব। বাকী এদিনৰ খুৰাজনে মাতিছে, আমি গৈ থাকোঁ ব'লক। আৰু এইফালে নিজৰ পৰা পানী পৰি আছে, পানীখিনি চবেই খাই লৈছে। হৰ হৰ মহাদেৱ। বাকী এনেকৈ গৈ আছোঁ আৰু বাকী মানুহে ৰখাইছে, কৈছে ভাই ৰাস্তা বহুত বেয়া, তোমালোকে ছেফটি হৈ যাবা, কোন সময়ত কি হৈ যায় কোনো ক'ব নাই বোলে। একো নাই, লগত মহাদেৱ আছে, গৈ আছোঁ মহাদেৱক সাক্ষী কৰি। হৰ হৰ মহাদেৱ। আৰু ৰাস্তাবোৰ দেখি বহুত ভয় লগা ৰাস্তাবোৰ। বাকী পাহাৰ পানীৰ ৰূপম দেখিলেতো একেবাৰে গান তালৈকে টিং খাই আহিছে। একো নাই, হৰ হৰ মহাদেৱ। আৰু ৰাস্তা চাওক গাইছ, কথা কি ওলাইছে মই একোৱে নাজানো। বাকী মই এডিট কৰিবলৈ সময় নাইকিয়া। বাকী জাষ্ট ভিডিঅ' জইন দিম, তোমালোকৰ মাজলৈ আপলোড কৰিম। তোমালোকে ভাল পোৱা নে বেয়া পোৱা মই সেইটো একো নাজানো। বাকী মই এডিট কৰিবলৈ ইয়াত একো আৱাজ মুখৰ পৰা একো নোলায়, পানী যিহে আহাৱাত একো শুনাই নাপায়। আপোনালোকে শুনা পাইছে নাই কমেণ্টত জনাব মুঠতে। বাকী বৰ ভয়ংকৰ জেগাবোৰ। আৰু গাইছ 60 কিলোমিটাৰ খোজকাঢ়িব লাগিব। পাহাৰলৈ ইমান খৰা নহয়, 60 কিলোমিটাৰ, কিন্তু গাড়ী পায়, গাড়ী নাহে। ৰাস্তা ভাগি বৰ্তমান বন্ধ হৈছে। কিমান দূৰ পৰা আহিছোঁ, বাবাক দৰ্শন নকৰিম এইটো সম্ভৱ নহয়। যিমানে কষ্ট নহওক, যিমান দূৰ নহওক কিয়, বাবাক দৰ্শন কৰিহে যাম। আৰু আগত চাওক ভিবন, চাওক কি ধুনীয়া ভিবন, গাড়ী আহি আছে। আৰু আমাক ইমান যুঁজ দিয়া সাহস দিয়া মানুহকেইটা আছে, সেই 3জন। হৰ হৰ মহাদেৱ বোলো, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, জয় বলে, জয় কেদাৰনাথ। বাকী দাদাজনে আমাৰ যুঁজ দিছে আহিবৰ কাৰণে, আৰু মোৰ নিজৰ পানী কিনিছে, বহুত বেছি ভাল লাগিছে। আহিছোঁ যে বাবাক দৰ্শন কৰিয়ে যাম। আৰু ভিবন চাওক আগত কি সুন্দৰ ভিবন, আৰু বহুত দূৰ খোজকাঢ়িবলৈ আছে। গৈ আছোঁ মহাদেৱৰ নাম लेकिन बाबा के पास जाएंगे। আৰু উঠি আহি আছোঁ মহাদেৱৰ নাম লৈ। বেগটো একদম লণ্ডনত পৰা একদম বিষাই গৈছে। চাওক কিমান তলৰ একদম চাওক পানী, চাওক সেই তলৰ পৰা উঠি আহিছোঁ এনেকৈ হৈ একদম গোটেই বিষে তাত পানী নৈছে। বেগটো 20 কেজি 30 কেজি ওপৰৰ ৱেট আছে, তথাপি গৈ আছোঁ মুঠতে বাবাক দৰ্শন কৰিম। হৰ হৰ মহাদেৱ। ইমান সহজ নহয় কেদাৰনাথ মন্দিৰ দৰ্শন কৰাটো। গম পাই গৈছোঁ কিমান কষ্ট কেদাৰনাথ মন্দিৰ। তথাপিও জীৱনত এবাৰ সকলোৰে মন থাকে বাবাক দৰ্শন কৰা, কষ্ট কৰি হ'লেও আহিবই লাগিব। একো নাই, গৈ আছোঁ। হৰ হৰ মহাদেৱ। আৰু এনেকৈ আহি আছোঁ, পোষ্টাৰখন দেখি কিবা এটা ভাল লাগিছে। কেদাৰনাথ মন্দিৰ 55 কিলোমিটাৰ। বাকী কিমান সময় লাগে নাজানো, চাওক 55 কিলোমিটাৰ। গাড়ীত নহয়, খোজকাঢ়ি যাব লাগিব, বহুত বেছি ভাল লাগি আছে বোলে। চাওক হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। আৰু গাইজ আহিছোঁ, গৈ আছোঁ, কিন্তু জেগা এটা দেখি বৰ ভয় লাগিছে। এই আগত চাওক জেগা বৰ্তমান ভাগি আছে, আগলৈ গ'লে গম পাম। জেগা আৰু মানিব লগা জেগা। আৰু এইফালে ভিউ পইণ্ট চাওক,
কিমান লাখ লাখ মানুহ পাহাৰৰ ওপৰত জীৱন ৰক্ষা কৰি আছে। আমি দুদিন আনি আহিয়ে ভাগৰি পৰিছোঁ। সেইসকলৰ মানুহৰ কাৰণে মোৰ ফালৰ পৰা এটা চেলুট বেষ্ট চেলুট, মই এইটোৱে ক'ম। আৰু আমি ক'বলগীয়া মোৰ একো নাই সেইসকলৰ মানুহ। আৰু ৰাস্তা চাওক, পুৰা লাইভ দেখুৱাম তোমাৰ লগত, লাইভ ভিডিঅ' এডিট নহয়, পুৰা লাইভ দেখুৱাম। ৰাস্তা ভাল বেয়া চব তোমালোকে দেখুৱাই যাম। মুঠতে যিসকলে আহিম বুলি ভাবি আছে আকৌ কৈ দিছোঁ, তোমালোকে ছেফটিটো নিজৰ ওপৰত নিজে লৈ আহিবা। বাকী পানী এনেকৈ বাটত আহি আছে, খাই আছোঁ ইয়াৰ পিনেকৈ। বাকী ঘৰততো ইয়াৰ পানী নাখাওঁৱেই, কিন্তু বাধ্যত পৰি খাবলগীয়া হৈছে ইয়াৰ পানী। বাকী এইফালে চোৱা ভিউ পইণ্ট, অহ' হয় মহাদেৱ। আৰু এনেকৈ গৈ আছোঁ, চাওক কি ধুনীয়া এটা নিজৰা, পানী পৰি আছে, পুৰা মজা লাগি আছে। হয় মহাদেৱ, চাওক কি ধুনীয়া লাগিছে। আৰু গাইছ আহি আছিলোঁ আৰু আমাৰ আছামৰ মানুহ লগ পাই গ'লোঁ। হেল্ল' গাইছ, একদম লগ পাই গ'লোঁ। হয় মহাদেৱ। বাৰু তুমি মানে ক'ত থাকা? মই আছামৰ কামাখ্যাত থাকে। কামাখ্যা? কামাখ্যা। আমিতো কামাখ্যা বুলি চাইকেলত আহিছোঁ। বাকী ইয়াৰে আছামৰ মানুহ লগ পাইছে, একেবাৰে জোচ বেলেগ আৰু। হয় মহাদেৱ, হৰ হৰ মহাদেৱ, জয় বাবা কেদাৰনাথ। জয় বাবা কেদাৰনাথ। আৰু ফাইনেলি গৈ আছোঁ আৰু চাওক আগৰ ভিউ পইণ্ট, একেবাৰে হৰ হৰ মহাদেৱ। আৰু এনেকৈ গৈ আছোঁ আৰু মজা। আৰু গাইছ আহি বৰ্তমান পালোহি আমাৰ আছামৰ মানুহ লখিমপুৰ হয়। লখিমপুৰৰ মজা দৰ্শন কৰি আহিলা ন? দৰ্শন কৰি আহিলো। বহুত আজি বহুত খাতৰা, মানে এইটো শাওণ মাহত তোমালোকক মই কৈছো নাহিবা, যিমান মানে কৈ দিছো আৰু। কালি বহুত মৰিলে মানুহ, আমাৰ জীৱনত ফাৰ্ষ্ট টাইম এবাৰ। এ মজা মজা, আমাৰ দুবাৰ হৈ গ'ল। দুবাৰ? কেছ নাই। এইটো ভাল লাগে। হৰ মহাদেৱ। আৰু দাদা আপোনাৰ, আপুনি কি লখিমপুৰ ন? লখিমপুৰ। হৰ হৰ মহাদেৱ কৈ দিবা। আৰু আপোনাৰ নাম? অভিজিত দাস। আৰু বহুত বেছি ভাল লাগিল দেই। মানে আমাক লখিমপুৰ ডিষ্ট্ৰিক্ট মানুহে লগ পাই গৈছোঁ। হৰ মহাদেৱ। মানে ইমান দূৰ আহিলোঁ, মানে আছাম মানুহ লগ পোৱাই নাছিলোঁ। বাকী এই প্ৰথম দাদাকে লগ পাইছোঁ আছামৰ, তাৰপৰা দুজন, বহুত বেছি মজা। এনেকুৱা আহি যদি আছাম মানুহ লগ পাওঁ মানে বেলেগ এটা জুচ হয় মানে। হৰ মহাদেৱ।